এইটো মোৰ হাতত আছে কি কি কৰিছে ইয়াত এদিনত এক কৰিব নোৱাৰিব কি কি কৰিছে কিন্তু কি কৰা নাই আপোনালোকে কওক 5 বছৰ লাগিলে 200 মিটাৰ ৰাস্তা বনাবলৈ 70 বছৰ কংগ্ৰেছ পৰা নাই আমি কৰি দিছো ঠিক আছে ধন্যবাদ তাৰ কাৰণে ধন্যবাদ মই এই বজকা পানী খাই আছো হাই স্কুল দিছে হাই স্কুল দিছে মই নিয়মস্থিৰ কথা কৈছো চিৰাকুৱা নদী অপেন পানী খাইছো আমি ঘৰে ঘৰে জল জীৱন মিছন তোমাৰ সিচুৱেচন কি আছে আমাক সেইটো লাগিব হাই স্কুল দিছে আপোনালোকে হাই স্কুল দিছে বগান বেলেগত এটা ভাল কথা কি আমাৰ হাই স্কুল নাছিলে আগত আমাৰ বহুত দূৰ গৈছিল কিন্তু বৰ্তমান হাই স্কুল থাকি শিক্ষকলৈ মাথো কেইটামান দিন বাকী আছে আৰু এইখিনি সময়ত শাসক আৰু বিৰোধীৰ মাজত প্ৰচণ্ড তৰ্ক বিতৰ্ক আৰু এই যুঁজ অব্যাহত থাকিব যেতিয়ালৈকে নিৰ্বাচন নহয় জানো তাৰে এক ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আনিছো দাদা এতিয়া আমি পাট্টা দি আছো পাট্টা দি আছে হয় দিয়া নাছিলে কিন্তু যাৰ 10 বিঘা আছে যাৰ খেতি মাটি 10 বিঘা আছে তাৰ কোনোবাই 2 বিঘাই পাইছে এতিয়াও বহুত মানুহে পোৱা নাই আটাইতকৈ ডাঙৰ আৰু এটা কথা আছে কিন্তু বিজেপি চৰকাৰে এটা বস্তু বিজেপি চৰকাৰে খাজানাও লোৱা নাই এজন মানুহ 1.5 কাটা ওপৰত পাট্টা দিব বিজেপি চৰকাৰ অহাৰ পৰা বহু একচনীয়া লেণ্ড পাট্টা পাই আছে একচনীয়া মাটি আজিলৈকে চিষ্টেম আছে কিবা সেইটো বহুত ডাঙৰ কথা আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে আজি খিলঞ্জীয়া মানুহ আজি সংকটত ভুগি আছে ধুনীয়াকে কৰি আছে সব মই ইয়াকে কৈছো আৰু বহুত ক'বলগীয়া আছে এতিয়া পাট্টা দিছে বহু স্থানীয় লোক আছে আমাৰ মুৰানী দল সংগঠনৰ কৰ্মী আছে মই আমাৰ মুৰানী মিউনিচিপালিটি 1978 ত মুৰানী টাউন কমিটি স্থাপিত হৈছিল কিন্তু মই হৈদিনা পৰহি দিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে হেৰিত হেমন্ত বিশ্ব শৰ্মাৰ যি ভাৰ্চুৱেলি তেওঁ অপেনিং কৰিছিল আৰু আমাৰ MLA ৰূপজ্যোতি কৰ্মী মহোদয়ৰ উপস্থিতিত আমি মুৰানী মিউনিচিপালিটিয়ে পাট্টা পালোঁ 78ত যিটো স্থাপিত হৈছিলে আমি 2026ত পাট্টা পালোঁ আৰু আমি মিঠাই খোৱালোঁ বম ফুটালোঁ মোৰ ফেচবুক পেজত আছে মুৰানী মিউনিচিপালিটিৰ ফেচবুক পেজত এইটো আছে আৰু আমি মুৰানী টাউনৰ মানুহ বিল্ডিং বনাই 3তলা 4তলা বিল্ডিং বনাই আছো ইমান দিনে পাট্টা নাই কিন্তু এতিয়া আমাৰ বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা প্ৰত্যেকটা ফেমিলিক 1.5 কাটাকে আমি পাট্টা দিছো 1.5 কাটা তাৰ পিছত আমি পাট্টা দিব নোৱাৰো কিন্তু আমাৰ বাগিচাত ইভেন কি বাগিচাত পাট্টা দি আছে আমাৰ বাগান অঞ্চলত দি আছে পাট্টা এতিয়ালৈকে পাট্টা হোৱা নাই পাট্টা দি লওক পাট্টা দি আছে আবেদনে হৈছে ইলেকশ্যনৰ ওপৰত ভেটুকাটা বহুত হয় আৰু দাদা বাগান অঞ্চলত আমি আগত সোমাব নাই ৰাস্তা ঘাট নাই এটা ৰাস্তা পাইছেনে মাটি পট্টা পাইছেনে কওক বাগান অঞ্চল স্কুল চব মাটি পট্টা অলৰেডি দিছে নিদিয়া নহয় দিছে কিন্তু য'ত 10 বিঘা পাব লাগে 10 বিঘা মাটি তাত 2 কঠা মাটিহে দিছে আমি এজনক 10 বিঘা দিব নোৱাৰো যাৰ 5 বিঘা আছে তাত 1 কঠা মাটি পতাহে পাইছে এখন পতা নকয় এখন পাতা বুলি নকয় আচলতে য'ত 5 বিঘা খিলঞ্জীয়া মানুহৰ মাটি আছে দুখীয়া মানুহ ৰাইজৰ সেই মানুহজনে 5 বিঘা মাটি পাতা পাব লাগে কিন্তু তাত 1 কঠা মাটি পতা পাইছে পাতা হ'ল নেকি নহয় সুৰক্ষিত নাই যদি মাটি ৰ'ব মাটি টুকুৰা যদি সুৰক্ষিত নাই আজি মোৰ মাটি 5 বিঘা আছে মোৰ মাটি টুকুৰা যদি 1 কঠা মাটি পাতা পাওঁ মই সুৰক্ষিত হ'ল নেকি মোৰ দুটা ল'ৰা আছে ঘৰত মই কাক দিম আমি বিজেপি চৰকাৰ খিলঞ্জীয়াৰ কাৰণে আছো আমাৰ অসমৰ কাৰণে আছো অসমৰ কাৰণে থাকিম আমাৰ খিলঞ্জীয়াৰ কাৰণে আমি আছো আজি ৰূপজ্যোতি কথা দিছে বুলি কৈছে ৰূপজ্যোতি কৰ্মী 15 বছৰ কংগ্ৰেছত আছিলে তিতাবৰ নগৰখন ৰূপজ্যোতি কৰ্মীয়ে বনাইছিলে প্ৰথম ৰূপজ্যোতি কৰ্মী আছিলে 15 বছৰ কাৰ্যকালত 5 বছৰ কি কৰা আপুনি সেইটো কওক মোক ৰূপজ্যোতি কৰ্মীয়ে কংগ্ৰেছত থকাৰ পিছত বিজেপিলৈ অহাৰ পিছত 5 বছৰ কি কৰিলে আপুনি মোক দেখুৱাওক 5 বছৰ কি কৰা নাই আপুনি কি কৰা নাই কি কৰিছে মই কম কি কৰিছে মই কম কি কৰিছে মই কম এইটো মোৰ হাতত আছে কি কি কৰিছে ইয়াত এদিনত এক কৰিব নোৱাৰিব কি কৰিছে কিন্তু কি কৰা নাই আপোনালোকে কওক ডক্টৰ নাই 10 বছৰ কংগ্ৰেছত আছিলে একো কৰিব নোৱাৰিলে কিন্তু 4 বছৰত বিজেপিত আহি বহুতখিনি কৰিছে মই আপোনালোকে এটা লিষ্ট দিম এটা লিষ্ট প্ৰদীপ ৰব মই মহিলাসকল আছে যেহেতু একাংশ মহিলাসকল আছে মহিলাসকল কাম কৰি দেখুৱাওক ক'ব পাৰিব আপুনি কওক কি কৰিলে ৰূপজ্যোতি কৰ্মীয়ে 5 বছৰ কি কৰিলে কওকচোন বিশেষকৈ আজি যিটো বিষয় উল্লেখ কৰি আছে যে মৰিয়নি সমষ্টি সমীকৰণৰ বিষয়লৈ আমি ভাবোঁ তেনেকুৱা কোনো আমি হেৰি দেখা নাই কাৰণ আমি য'তে গৈছোঁ আমি বিজেপিয়ে বিশেষকৈ মই ক'বলৈ গৈছোঁ যে আমাৰ চৰকাৰখনৰ যিখিনি কৰণীয় কৰ্তব্য তেওঁলোকে ৰাইজৰ মাজত আমি যাবলৈ আমি সুবিধা পাইছোঁ কাৰণ আমাৰ চৰকাৰখনে আমাৰ যিখিনি কৰণীয় কাম কৰি গৈছে কাৰণ আজি একজন সাধাৰণ মানুহে আমি
মধ্যবিত্ত পৰিয়ালৰ কথা এগৰাকী বিধৱা মহিলা হওক বা এগৰাকী সাধাৰণ ঘৰৰ মানুহৰ পৰিয়াল এটা কেনেকৈ চলি আছে যিখিনি প্ৰয়োজনীয় হয়তো কিছুমানে ক'ব পাৰে যে 1250 টকা ধনী মানুহৰ কাৰণে প্ৰয়োজন নাই কিন্তু এগৰাকী বিধৱা দুখীয়া মানুহৰ কাৰণে কি প্ৰয়োজন সেইটো আমি নিজে উপলব্ধি কৰিব পাৰোঁ কাৰণ এগৰাকী বিধৱা মহিলা যেতিয়া তেওঁৰ 50 টকা এটাৰ কাৰণে কাৰণ আমাৰ আগত কয় যে আজি মই 1250 টকা পাইছোঁ কিন্তু তাৰ কাৰণে মই আজি কাইলৈ ছোৱালীজনী কলেজলৈ যাবৰ কাৰণে মই মোৰ 50 টকাটো দিছোঁ আৰু বা মই যিকোনো এটা সুবিধাখিনি মই দিবৰ কাৰণে মোৰ সহায় হৈছে তেনেদৰে নতুন সমীকৰণৰ ক্ষেত্ৰত মই ক'বলৈ যাওঁ যে আমি এইটো যিটো বিষয় উল্লেখ কৰি আছে যে আহোম ভোটাৰ বা যি ভোটাৰে নহওক এই ভোটাৰৰ ক্ষেত্ৰত কিন্তু ভোটাৰে নিৰ্ধাৰণ কৰিব যে কাক ভোট দিব কিন্তু আমি হয়তো ইয়াত তৰ্কযুদ্ধ কৰিব পাৰোঁ কিন্তু ইয়াত কোনো সেই তৰ্কযুদ্ধই আমাৰ কোনো ফলাফল নোলায় কাৰণ ভোটাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে বিজেপি চৰকাৰকে ভোট দিব ইয়াত আৰু বেলেগ চৰকাৰ বা বেলেগৰ কোনো ইয়াত চৰকাৰ গঠন হ'ব নোৱাৰে কাৰণ ৰাইজৰ দল হওক কংগ্ৰেছৰ কোনো ইয়াত আহি নতুন ইয়াত কোনোবা এজেণ্ডা লৈ আহি লাভ নাই কাৰণ স্কুলৰ শিক্ষাৰ কথা কৈছে স্কুলখনত শিক্ষাৰ্থী আজি আমাৰ ঘৰৰ ইয়াত থকা কিমানে নিজৰ স্কুলখনত আমাৰ নিজৰ স্থানীয় স্কুলখনত এডমিশ্যন দিয়ে সদায় নিজৰ ষ্টেণ্ডাৰ্ড দেখুৱাবলৈ সদায় নিজৰ ষ্টেণ্ডাৰ্ড মিলাবৰ কাৰণে প্ৰত্যেকে চৰকাৰী স্কুলত কোনো ল'ৰা ছোৱালী নিনিয়ে বিজেপিৰ নেতাসকলে দিয়ে নে চৰকাৰী স্কুলত বিজেপিৰ মন্ত্ৰী এমএলএ সকলে দিয়ে নে সেইটো কথা মই ক'বলৈ যোৱা নাই মই কৈছোঁ যে আমাৰ নিজৰ মানুহখিনিয়ে যেতিয়া স্কুল এখন ভাল হ'বলৈ হ'লে স্কুলখনৰ উন্নতৰ পৰিস্থিতি এটা হ'বলৈ হ'লে তাত কি থাকিব লাগিব কাৰণ স্কুলৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল থাকিব লাগিব আমাৰ আজিকালি কিয় তেতিয়াহ'লে চৰকাৰী স্কুলখনত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে সেই কথাটো আমাৰ কোনোবা স্থানীয় সেই কথাটো গুৰুত্ব দিছেনে আপোনালোকে প্ৰদীপ দা আমাৰতো কোনো দিয়া নাই দাদা কওক আপুনি 1250 টকাৰ কথা কৈছে 1250 টকা দিছে তাত আমাৰ কোনো আপত্তি নাই কিন্তু তাৰ বিপৰীতে যদি সেই পইচাখিনিৰ বিপৰীতে যদি আমাৰ উদ্যোগীকৰণ কৰিলেহেঁতেন তেতিয়াহ'লে 1250 কৰি আছে দাদা কৰিছো নামৰূপ কাৰখানা কৰিছো নামৰূপ চাহ কাৰখানা কৰিছো আমি নামৰূপ চাহ কাৰখানা কৰিছো সেমি কণ্ডাক্টৰ কৰিছো যেইটো ঘৰত ল'ৰা ছোৱালী নাই সেইটো মায়ে বুজে 1250 টকাৰ মেডিচিনৰ কিমান প্ৰয়োজন নাই যেইটো ঘৰত ল'ৰা ছোৱালী নাই যদি থাকে 1250 টকা কিমান জৰুৰী তেওঁ গম পাব থাকে তেওঁ গম পাব 1250 টকা কিমান জৰুৰী হয় ল'ৰা ছোৱালী থাকে তেওঁলোকে গম পাব 1250 টকা কিমান জৰুৰী আৰু যিটো ফেমিলি মেডিচিনৰ দৰকাৰ আছে তেওঁলোকে গম পাব যে 1250 টকা কিমান জৰুৰী হয় মই এবাৰকে আহোম ভোটাৰ হিচাপে কৈছোঁ যে মৰিয়নি ভোটাৰ কথা নহয় নতুন সমীকৰণ ভোটাৰ কথা কোৱা নাই ভোটাৰ কথা কোৱা নাই আমি আহিব লগা যি কৰিলে সেইটো কৰাৰ দায়িত্ব আপোনালোকৰ ঠিক আছে সেইকাৰণে আপোনালোকক যোৱাবাৰ ভোট দিছিলে কিন্তু এইবাৰ বিজেপি চৰকাৰৰ দিনত নাৰী সবলীকৰণ হৈছে এটা গোটক 5 লাখ টকালৈকে সাহায্য অনুদান প্ৰদান কৰি এটা গোটে নিজৰ স্বাৱলম্বী হোৱাৰ মহিলাসকলে পদ বিচাৰি ল'বলৈ সক্ষম হৈছে আপুনি সমষ্টি কথা কওক সমষ্টি যাৰ জিন্ন হৈ আছে কথা কওক সমষ্টি 100-150 বিঘা মৰিয়নি টাউনত যে বেকাৰ পৰি আছে কি কৰিছে আপোনালোকৰ আহিব লগাত কি কৰিব সেইটো কথা কওক আপোনালোকৰ যদি ৰ'ব আপোনাৰ যদি চকু আছে বাইদেউ ৰ'ব 10,000 টকাকৈ অনুদান দিছে দাদা সেইটো 10,000 টকা বহি দিছে 92 গ্ৰুপ আছে 92 চাকৰি থকা মহিলাক পেঞ্চন আপোনালোকৰ চকু আছে যিহেতু মৰিয়নি সমষ্টিৰ উন্নয়ন নাই হোৱা বুলি কৈছে কওকচোন ইনফ্ৰাষ্ট্ৰাকচাৰ অসমীয়াত কথা এষাৰ আছে প্ৰকৃততে টোপনি যোৱা মানুহক জগাবলৈ ভাল যি ভাও ধৰে তেওঁক জগালেও হাৰ নাপায় আজি ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিত বিজেপিৰ বিধায়ক হিচাপে 5 বছৰ হোৱা নাই
তেওঁ তাৰ আগত তেওঁ যি কেইবাৰ বিধায়ক হৈছিল কি উন্নতি কৰিছিলে তেওঁলোকে আগতে কওক আৰু এই 5 বছৰৰ ভিতৰত তেওঁ কি কৰি দেখাইছে তেওঁলোকে চাওক যদি দেখা নাই শিক্ষাৰ ক্ষেত্ৰত যদি ক'বলৈ যায় খেলৰ ক্ষেত্ৰত যদি ক'বলৈ যায় কণ কণ শিশুবোৰে অংগনবাড়ী স্কুলৰ ক্ষেত্ৰত যদি ক'বলৈ যায় ষ্টেডিয়ামৰ কথা যদি ক'ব যায় খেলৰ ক্ষেত্ৰত ক'ব ইউনিভাৰ্চিটিৰ কথা ক'ব যায় সেইবোৰ কি উন্নয়ন নহয় তেওঁ বিধায়ক বিজেপি হিচাপে হোৱাৰ আগত হৈছিল নেকি আগতে কি 10খন ইউনিভাৰ্চিটি আছিল নেকি মৰণি সমষ্টিত আগতে 10খন কি কয় আপোনাৰ ষ্টেডিয়াম আছিল নেকি এই বাকী উন্নয়ন হোৱা নাই তেখেতসকলৰ দিনত কি 10খন ষ্টেডিয়াম আছিল নেকি ইয়াত কংগ্ৰেছত 10খন ষ্টেডিয়াম আছে যিটো কাৰণে ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ এৰি পেলাই ত্যাগ কৰি বিজেপি দলত আহিবলৈ বাধ্য হ'ল তেওঁ জানে যে কংগ্ৰেছত থাকিলে কোনদিন তেওঁ উন্নতি কৰিব নোৱাৰে নিজৰ সমষ্টিৰ কাৰণে আৰু সেইকাৰণে তেওঁ বিজেপি দলত আহি এই কম দিনৰ ভিতৰত তেওঁ উন্নতি কৰি দেখাইছে মই সেইটো নিজে ভুক্তভোগী মোৰ সন্তানে যেতিয়া মেডিকেলৰ ইণ্টাৰভিউ দিবলৈ গৈছিল অসমত তেতিয়া মাত্ৰ 3খন মেডিকেল কলেজ য'ত চিট আছিল কেৱল 600 চিট যিটোৰ বাবে মোৰ ল'ৰাই এডমিশ্যন ল'ব নোৱাৰিলে মেডিকেলত আজি অসমত মেডিকেল কলেজ 14খন হ'ল আৰু 10খন ইতিমধ্যে নিৰ্মাণৰ অৱস্থাত আছে তাৰ ইতিমধ্যে 18খন ল'ৰা ছোৱালী তাত আজি চিট ল'বলৈ সক্ষম হৈছে সেইটো কি অসমৰ উন্নয়ন মই সমষ্টিৰ উন্নয়ন বা অসমৰ উন্নয়ন নহয় বুলি ক'ব নেকি তেওঁলোকে ঠিক আছে উন্নয়ন নাই হোৱা বুলি আমি নকওঁ উন্নয়ন যথেষ্ট হৈছে কিন্তু এইখিনিতে বিজেপি কংগ্ৰেছ বুলি নহয় আমি জনসাধাৰণ হিচাপত আমাৰ যিখিনি আমাৰ অত্যাৱশ্যকীয় সেইখিনি আমি স্বীকাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ কথা আমাৰ এখন স্বাস্থ্য কেন্দ্ৰ লাগে ডক্টৰ লাগে খোৱা পানী ব্যৱস্থা লাগে অসম নাগালেণ্ডৰ সীমা সমস্যাৰ সমাধান আমাক লাগে যাতায়াতৰ ব্যৱস্থা একেখিনি নহয় অসম নাগালেণ্ডৰ সীমা সমস্যাটো লাগিব আমাক একেখিনিয়ে লাগিব যিখিনি আমি ভুগি আছো সেইখিনি আমাক লাগিব আহিব লগা দিনবোৰক আমাক যিখিনি লাগে সেইকাৰণে আমি গুৰুত্ব দিম নহ'লে আপোনালোকে উন্নতি কৰিছে আমি উন্নতি নাই যথেষ্ট উন্নতি কৰিছে 4 কোটি টকা এটা অডিটিয়ামৰ কাৰণে বিধায়কৰ বিফলতাৰ কাৰণে ইয়াৰ পৰা ঘূৰি গৈছে আজি চাওক এটা অডিটিয়াম আছে তাৰ ওপৰতে আপোনালোকে কেমেৰাটো ঘূৰাই দিয়কচোন গোটেইখিনি চিলিং ফটা এইখিনি কি 5 বছৰ ঠিক কৰিব পৰা নাই নেকি চিলিংটো ফটা নহয় ইয়াত ড্ৰামা হয় ড্ৰামা হোৱাৰ উন্নতিটো লাইটিং লাগে লাইটিঙৰ কাৰণে এইখিনিতে মই ঘূৰি গৈছে ইয়াতকে লাইটিঙৰ কাৰণে খুলিছে লাইটিঙৰ কাৰণে পকেটত থাকি খৰচ কৰিব পৰা নাই ইয়াতকে বিফলতা কি লাগে আমাক এইখিনিতে মই এটা কথা কওঁ আমাক এপ্ৰুভেল আহিছে আমাৰ এপ্ৰুভেল কথাবিলাক অকমান শালীনভাৱে ক'বলৈ আৰম্ভ কৰোঁ নহ'লে উঠি নাহিব নিজৰ মুন ভাই কৈ আছে ইমান কথা মই এটা কথা কৈছো আজিৰ পৰা এসপ্তাহ আগত ঘৰৰ দুৱাৰৰ ৰাস্তাটো আমি অপিল কৰি আহিছো এমএলএ গৈ পেলাই আপোনালোকে নিজৰ জেগাৰ পৰাই কথাবিলাক কওক সমস্যাবিলাক আপোনালোকে নিজৰ জেগাৰ পৰাই কওক বিধায়কে ঠিক কৰিব এইটো পৌৰসভাৰ আণ্ডাৰত আছে পৌৰসভা কাৰ মৰিয়ানীত পৌৰসভা কোন দলৰ আপুনি মোক ক'বলৈ দিয়ক এইটো পৌৰসভাৰ আণ্ডাৰত আছে কথাটো শুনি লওক যিটো কৈছে এনচাৰটো শুনি লওক আপুনি কৈ আছে শুনিছো মই এনচাৰটো দিলো আপুনি মোক এক মিনিট দিয়ক এজনে কওকচোন এজনে কওক উন্নয়নৰ এটা এক্সাম্পল আছে আপোনালোকে ইয়াত অনুষ্ঠান কৰে পৌৰসভাত কমপ্লেইন নকৰে ডাইৰেক্ট যে এমএলএ কৈছে কথাটো উন্নয়নৰ এটা এক্সাম্পল আছে বাইদেউ এক ছেকেণ্ড সময় দিয়ক 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 এক ছেকেণ্ড ধৈৰ্য লাগিব এক ছেকেণ্ড বিচাৰিছো সত্যটো শুনিবলৈ ধৈৰ্য লাগিব এক ছেকেণ্ড বিচাৰিছো মই এক ছেকেণ্ডত কি কয় এক ছেকেণ্ড বিচাৰিছো আমাৰ মুন ভাই মোৰ ভাতৃস্বৰূপ মোৰ বন্ধুস্বৰূপ মুন ভাই তেওঁ ডেভেলপ হোৱা নাই বুলি কৈছে আজিৰ পৰা এসপ্তাহ আগত তেওঁৰ ঘৰত যোৱা মেইন ৰাস্তাটো আমাৰ এমএলএ সহ আমি গৈ ৱাৰ্ড মেম্বাৰ গৈ অপেনিং কৰি আছো তাৰ ফটো আমাৰ ওচৰত আছে এক সপ্তাহ আগত মোৰ কথাটো কৈছে মোৰ ঘৰ ৰাস্তাটো কথা কৈছে মোৰ ঘৰ ৰাস্তাটো বিধায়ক মহোদয় ফিটা কাটিছিলে 2000 কোৱা নাই মই কৈছো এক সপ্তাহ আগত আমাৰ ঘৰ ৰাস্তা 5 বছৰ লাগিলে 200 মিটাৰ ৰাস্তা বনাবলৈ 70 বছৰ কংগ্ৰেছ পৰা নাই আমি কৰি দিছো ঠিক আছে ধন্যবাদ তাৰ কাৰণে ধন্যবাদ তাৰ কাৰণে আমি আপোনালোকক আমি উন্নতি নাই কৰা বুলি আমি নকওঁ এইকেইটা আপোনালোকক আমি যোৱাবাৰ ঘূৰিয়াৰ কাৰণে আপোনালোকে উন্নতি কৰিছে আহিব লগা দিনবোৰত আপোনালোকক আমি আঙুলিয়াই দিছো যে এইখিনিৰ কাৰণে আপোনালোকে আমাৰ ৰাইজ সাধাৰণক প্ৰদীপ দা আমি সমষ্টিৰ খতিয়ান লৈ আছো যেতিয়া
অকণমান শুনো ৰাইজে কি বিচাৰিছে সমস্যাৰ কথা ওলালেহে সমাধান হ'ব এইটোৱে যে আমি যোৱাবাৰ ভোট দিছিলোঁ আমাৰ সমস্যাৰ সমাধানৰ কাৰণে আৰু এতিয়া আমি আপোনালোকৰ ওচৰত আকৌ আহিছোঁ অকল আপোনালোকৰ ওচৰত নহয় যিসকল প্ৰতিনিধিত্ব কৰিব সেই প্ৰতিনিধিক আমি আঙুলিয়াই দিছোঁ যে আহিব লগা প্ৰজন্মবোৰক আপোনালোকে কিছুমান সা সুবিধা দিয়ক যেনেকৈ কিছুমান আমাৰ অসুবিধা হৈ আছে যোৱা 70 বছৰ বা 20 বছৰ হোৱা নাই মৰিয়নি সমষ্টি আকৌ আমাৰ বিজেপিক জিকাব আমি আকৌ উন্নতি কৰি যাওঁ এক মিনিট এটা কথা কওঁ মোৰ ইয়াত কেইবাজনো সাংবাদিক ভাই বন্ধু উপস্থিত আছে দেই তেখেতলোকে আজি মোৰ অঞ্চলত মই বসবাস কৰা জেগাটুকুৰাত নাই বুলিও 17 বাৰ আপোনাৰ নিউজ কৰিলে একদম কান্দি শুনিব 17 বাৰ নিউজ কৰিলে ইয়াত সাংবাদিক মোৰ ভাই বন্ধুসকল আছে আটাইকেইজনেই আছে সেই ৰাস্তাটো প্ৰথম ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছিলে প্ৰথম মিটিংখন মাৰিছিলে সেই ৰাস্তাটোৰ ওপৰত মাৰি তেখেতে কৈছিলে যে মই প্ৰথম বিধায়ক হৈ জিকি আহি প্ৰথম বিধায়ক হৈয়ে এই ৰাস্তাটো বনাই দিয়াই মোৰ প্ৰথম কাম হ'ব সাংবাদিক বন্ধুসকল খাৰা হৈ আছে তেখেতলোকে আমনি পাই গ'লগৈ নিউজ কৰি কথাটো কেতিয়া এক মিনিট কংগ্ৰেছত থাকোতে কৈছিল না বিজেপি থাকোতে কৈছিল না মই জানিব কৈছো আপোনাক মই কি ক'লো কংগ্ৰেছৰ পৰা বিধায়কসকলে যেতিয়া উপ নিৰ্বাচন পাতিছে উপ নিৰ্বাচনত কেম্পেইনিং কৰিবলৈ গৈ ভোট বিচাৰি গৈ কৈ আহিছিলে মনত ৰাখিব প্ৰতিবাৰে মই আপোনাক এইবোৰ তৰ্ক লাগিবলৈ মই নিৰপেক্ষ মানুহ ৰাইজৰ সমস্যা লৈ ইয়াত খাৰা হৈছোঁ মই কংগ্ৰেছ বিজেপি কৰিবলৈ অহা নাই আপোনাক ক'ব আমি জ্বলন্ত সমস্যা এটা কথা কৈ আছোঁ হয় কওক ৰ'ব কওক শুনিছোঁ সেই ৰাস্তাটো আজিলৈকে সেই ৰাস্তাটো নহ'ল সেই গাঁৱৰ মানুহৰ খোৱা পানী এই সাংবাদিক বন্ধুসকলে নিউজ কৰি কৰি আমনি লাগি গ'ল আজিলৈকে খোৱা পানীৰ ব্যৱস্থা নহ'লে আপুনি বিশ্বাস কৰে নকৰে নাজানো আজিও মই 7 বাৰ পানী পথাৰৰ মাজৰ পুখুৰীৰ পৰা কঢ়িয়াই মোৰ ঘৰত ফিটকি দি ফিল্টাৰ কৰি খাবলৈ দি আহিছোঁ সেই উন্নতি বুলি মই আজি কৈছোঁ আমি উন্নতি নাই হোৱা বুলি কোৱা নাই কিন্তু মানুহৰ যিখিনি সাময়িক অত্যাৱশ্যকীয় যিখিনি অসুবিধা স্বাস্থ্য পানী ৰাস্তা এইখিনি আমাক লাগে ইয়াৰ পৰা বেছি দূৰ নহয় মাত্ৰ 6 কিলোমিটাৰ আছে ইয়াত সাংবাদিক বন্ধুসকল আছে তেখেতসকলে কিমানবাৰ নিউজ কৰিলে যদি আপোনালোকৰ এন কে টিভিৰ মানুহ তেখেত খাৰা আছে কল্লোল ভাই হয়নে কিমানবাৰ ফোন নিউজ কৰিলে তেতিয়াহ'লে আপুনি কি ক'ব আমি নাই হোৱা বুলি কোৱা নাই কিন্তু এইখিনি মানুহৰ অভাৱ সমস্যাটো সমাধান হ'ব লাগে যিহেতু আপোনাৰ সমস্যা লৈছোঁ আমি কিন্তু হ'ব হৈ যাব কওক সকলোলৈ নমস্কাৰ জনাইছোঁ জ্যেষ্ঠ ককাইদেউজনক সেৱা জনাই আৰু তেওঁৰ কথাখিনি শুনি আছোঁ বহুত দেৰিৰ পৰা আমি ইয়াত চিঞৰ বাখৰ কৰিবলৈ অহা নাই হয় আমি যুক্তিৰে তৰ্ক কৰিবলৈ আহিছোঁ যুক্তিৰে কথাকেইটা ক'বলৈ আহিছোঁ তেওঁ এটা কথা স্বীকাৰ কৰিছে যে হয় উন্নয়ন হৈছে কিন্তু সেই তেওঁলোকৰ উক্ত জেগাখনত কিছুমান সা সুবিধা পোৱা নাই ইয়াত এটা কথা আছে হয়তো সকলোৱে জানে যে আমি ভুৰুকাত হাতী ভৰাবগৈ নোৱাৰোঁ যদি আগতে হোৱা নাই এতিয়া হ'ব ভৱিষ্যতলৈ হ'ব কাৰণ এইটো এটা সৰু কথা ৰাস্তাৰ কথা কৈছে আমি চিন্তা কৰি আছোঁ আণ্ডাৰ ৱাটাৰ টেনেল বনোৱা আমি চিন্তা কৰি আছোঁ বিজেপি চৰকাৰে চিন্তা কৰি আছে বৃহৎ এটা যিটো গোটেই এছিয়াৰ ভিতৰত নাই গোটেই পৃথিৱীৰ ভিতৰত নাইকিয়া এটা প্ৰজেক্টৰ কথা চিন্তা কৰি আছে গতিকে এইবোৰ সৰু সৰু কথা আমি সকলো কথা নোট ডাউন কৰি সকলোৰ লগতে থাকি সকলোৰে হৈ কাম কৰা আমি প্ৰতিজ্ঞা দি থৈছোঁ প্ৰতিশ্ৰুতিবদ্ধ গতিকে আপোনালোকে নিশ্চিন্ত মানে থাকক আপোনালোকৰ কাম হ'বই ঠিক আছে প্ৰতিশ্ৰুতি সেয়া এটা প্ৰতিশ্ৰুতি বুলিয়ে ক'ব লাগিব সময় চমু চাপিছে নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে কিন্তু কথা হ'ল কি উন্নয়ন মানে এনেকুৱা উন্নয়নে হয় নেকি যে এজন বৃদ্ধ মানুহে যদি 250 টকা পায় আপেল 1 কেজি দাম 250 টকা সেইটো উন্নয়ন বুলি কয় নেকি এগৰাকী ৰান্ধনীয়ে যদি এমাহ ভাত বনাই যে 1000 টকা পায় 1000 টকা এঘৰ মানুহ কেইদিন চলে কংগ্ৰেছ বিজেপি বুলি কোৱা নাই কিয় মই কোনো দলৰ মই কোনো ৰাজনীতিৰ মানুহ নহয় কিন্তু তেনেকুৱা কথাবিলাকৰ উন্নতি হয় নাই মানুহৰ অধুন্নতি হয় আপুনি চাগে টিভি চোৱা নাই এঘৰ মানুহক 1250 টকা দিলে সেই মানুহ ঘৰে কিমান দিন খাব 1250 টকা সেই মানুহ ঘৰক হতভম্ব কৰিছে মানুহ ঘৰক তললৈ হতাই আনিছে এইটো উন্নতি বুলি কয় উন্নতি ক্ষেত্ৰত মই আজি এবছৰ 5 বছৰ আগত এটা টক শ্ব'ত আহিছিলোঁ আমাৰ দাদাই কৈছিলে আপুনি আজি যোৰহাটৰ পৰা আহিছে চাগে মৰিলে আপুনি আহোঁতে দেখিছিলে এখন বজাৰ ৰাস্তাৰ কাষত
দাদাই কৈছিলে আজি 5 বছৰ আগত মই টক শ্ব'ত আহিছিলোঁ, দাদাই তেতিয়া বেলেগে কওঁতে কৈছিলে খুব সোনকালে এখন বজাৰ উপযুক্ত বজাৰ দিম। আমাৰ গাঁৱৰ পৰা মানুহবিলাক আহি পেলাই বহিছিলে ক'ত, ৰাস্তা কাষত আপুনি যি দেখিছিলে। আজি 5 বছৰে দাদাই বজাৰখন ক'ত দিলে সেইটো কথা কওকচোন। উন্নতি, সেইটোৱে উন্নতি বুলি কয় নেকি? বজাৰ আমি দিছোঁ। আমাৰ যিটো ডেইলি বজাৰত 8 বিঘা মাটি আছে তাত আমি বহাইছোঁ। এটাও মানুহ তাত বহিবলৈ নোখোজে, কৈছে আমাৰ গাড়ী ৰখাৰ জেগা নাই আৰু তাত বিক্ৰী নহয়। চ' তেওঁলোকে বজাৰৰ ৰাস্তাৰ কাষত আহি যায়। প্ৰশাসনে যেতিয়া উঠায় আকৌ তেওঁলোকে হাত খুৱাই, আকৌ তেওঁলোকে চব্জিৱালাকেইটা আমাৰ ওচৰত যায় যে আমি দাদা আহি 2 ঘণ্টা বহোঁ, 2 ঘণ্টা পাছত আমি গুচি যাওঁ, তো আমি বজাৰৰ ভিতৰত নাযাওঁ, আমি ৰাস্তাৰ কাষতে বহিম। তো এই গাঁৱৰ মানুহখিনি ইমান দূৰৰ পৰা আহে, তেওঁলোকৰ ৰিকুৱেষ্টটো শুনি আমি আকৌ ছাইডত বহিম। হ'ল আমাৰ এটিচিএল বাগিচা। এটিচিএল বাগিচা কোনো বেলেগে নেতৃত্ব নিদিয়ে দেই, অসম চৰকাৰে দিয়ে, আছাম টি কৰ্পৰেশ্যন লিমিটেড। এবাৰ গৈ চাব আপুনি তাত। আজিৰ তাৰিখত মই কৈছোঁ নহয়, অসম চৰকাৰে এম্বুলেঞ্চ দিছে, প্ৰতিখন বাগিচাত এম্বুলেঞ্চ দিছে, 2খন 3খন 4খন এম্বুলেঞ্চ দিছে। তাৰ কাৰণে কিন্তু ধন্যবাদ জনাইছোঁ। কিন্তু কথা কি হ'ল, এম্বুলেঞ্চ দিছে কিন্তু সেইটো এম্বুলেঞ্চ এটিচি অসম চৰকাৰৰ বাগিচা হৈ আমি তাত 250 টকা শ্ৰমিক পোৱাজনে যেতিয়া ট্ৰিটমেণ্ট কৰিবলৈ JMC-লৈ ৰেফাৰ কৰে, আমি সেইটো সময়ত কিন্তু 500 টকা তেল ভৰাবলগীয়া হয়। ইয়াতকে দুখৰ বিষয় আছে নেকি? এইটো নহয়, আমাৰ এম্বুলেঞ্চ ল'লে তেল ভৰাব নালাগে। আপোনালোকৰ নহ'ব পাৰে, মই অসম চৰকাৰে যিটো বাগিচা মই সেই বাগিচাৰ কথা কৈছোঁ। ঠিক আছে বাগিচাৰ কথা কৈছোঁ। আপোনালোকৰ নেতা, আপোনালোকৰ জনপ্ৰতিনিধিগৰাকী, আপোনালোকৰ কমিউনিটি গতিকে আপোনালোকৰ নেতাই আপোনালোকৰ হৈ ৰ'ব, আপোনালোকৰ নেতাৰ বিৰুদ্ধে এইখিনি ক্ষোভ, অথচ আপোনালোকৰ কমিউনিটিকে বিলং কৰে আপোনালোকৰ নেতাই। নাই, স্পেচিয়েলি মই কোনো বিধায়ক ইয়াত উপস্থিত কৰা নাই। এইটো কালে ঠেলিছে, মোক ক'বলৈ দিয়ক। মই যিকোনো ইছ্যু ৰেজ কৰিছোঁ, এইটো কোনো এজন বিধায়কে কিন্তু সমাধান কৰিব নোৱাৰিব। মোৰ যিকোনো ইছ্যু আছে এইটো কিন্তু অসম চৰকাৰৰ সদিচ্ছা থাকিব লাগিব। নহয়, মই মৰিয়নি সমষ্টিৰ কথা কওক। আমাৰ জাতীয় সমস্যা আছে, মইনি সমষ্টিৰ কথা ক'ব। মইনি সমষ্টিৰ কথা আমাৰ নিউজ চেনেলত গৈ চাব। আমাৰ নিউজ চেনেলত গৈ চাব। আমি চিৰাখোৱা পানী, বৈঠকা পানী খাই আছোঁ। হাই স্কুল দিছে দেই, হাই স্কুল দিছে। মইনি সমষ্টিৰ কওক। মইনি সমষ্টিৰ কথা কৈ চাব। চিৰাখোৱা নদী অপেন পানী খাই আছোঁ আমি। ঘৰে ঘৰে জল জীৱন মিছন কৈছে। মামৰ খাইছে আপোনালোকৰ পানী যোগান আঁচনি কানেকশ্যন। আমি চিৰাখোৱা নদী পানী খাই আছোঁ। আপুনি কোনোবাই নিউজ চেনেলত গৈ চাইছে? দি আছোঁ আমি খুব সোনকালে বিশুদ্ধ খোৱা পানী দি আছোঁ। আমাৰ নিউজনেল মানুহ পানী কাৰণে হাহাকাৰ হৈ আছে। আমি খুব সোনকালে, আমাৰ টাউনতো হৈছে, বেলেগতো হ'ব। আমাৰ এনকেটিভি আমাৰ এনকেটিভি উপস্থিত আছে আৰু আমাৰ প্ৰমাণ আছে। কেইবাৰ নিউজ কৰিছে পানীৰ কাৰণে, কোনো এজন বিজেপি পাৰ্টি যোৱা নাই তাত। অপ্ৰাণকে মই কৈছোঁ পানীৰ কাৰণে অৱস্থা কি আছিল আপুনি কওক। কি এটিচিৰ আগৰ অৱস্থা নাই, আগৰ পৰা মই কিন্তু বন্ধ হৈ গৈছিলে। পানীৰ ব্যৱস্থা বন্ধ হৈ গৈছিলে। তাৰমানে চৰকাৰ অহাৰ দিনৰ আপুনি এটিচিৰ কথা কৈছে। এতিয়া কথা হ'ল এটিচিৰ আগৰ কি আছিলে, পাছত আছিলে নহয়, কিন্তু বৰ্তমান চিটুৱেশ্যন কি আছে আমাক সেইটো লাগিব। হাই স্কুল দিছে আপোনালোকে, হাই স্কুল দিছে বাগানবিলাকত। এটা ভাল কথা কি আমাৰ হাই স্কুল নাছিলে, আগতে আমাৰ বহুত দূৰ গৈছিলে, কিন্তু বৰ্তমান হাই স্কুল থাকি শিক্ষকৰ অভাৱ। স্কুলৰ ইনস্পেক্টৰ কৰিলেই নহ'ব, স্কুলৰ ইনস্পেক্টৰ কৰিলেই নহ'ব। আজি চাফিচিয়েণ্ট টিচাৰ নাই, টিচাৰ নথকাৰ বাবে মই কৈছোঁ নহয়। 17 বছৰ 80 বছৰ ৰখ বাগানৰ ৱেজেছ 250 আৰু 1 লিটাৰ মিঠাৰ দাম 250। মানুহৰ কিমান অসুবিধা হয়। এজন মানুহৰ যদি 250 হাজিৰা মিঠাতেলৰ লগত তুলনি কৰিব পৰা হয়, চৰকাৰে আমাক কি উন্নতি কৰিছে? এতিয়া ইলেকশ্যন বৰ্ডত ঠিক আছে মই শেষলৈ কি উন্নতি কৰা নাই সেইটো কওক না। আজি কিমান আঁচনি আছে আমাৰ, 1250 টকা অৰুণোদয় আছে, বৃদ্ধ পেঞ্চন আছে 1250 টকা, মইনা বিজুত আছে, মইনা আছে, ৰেচনত চাউল দিছে, নিমখ দিছে, দালি দিছে, চিনি দিছে। 2014 চনত যেতিয়া মানে মোদী ডাঙৰীয়া আছিলে তেতিয়াই মানে তেওঁবিলাকৰ ইস্তিহাৰত আছিলে যে 350 টকা আমি জিকাৰ লগে লগে 100 দিনত 350 টকা দিয়াৰ কথা কৈছিলে। প্ৰথম কথা, আজি 10 বছৰ সম্পূৰ্ণ হ'বলৈ হৈছে, এতিয়া 30 টকা 20 টকা মানে ভিকাৰীৰ দৰে দিবলৈ লৈছে। গতিকে চাহ শ্ৰমিকৰ প্ৰতি যদি এই বিজেপি চৰকাৰৰ সদ ইচ্ছা থকা হ'লে এতিয়ালৈকে 350 দিলেহেঁতেন।
আমি দেখা নাই নহয়, দেখা নহয়। নাই আমি আমি 30 টকা আহা প্লাছ সময়ত, বিচৰা নাই, আমি 30 যেতিয়া টকা BJP বিচৰা চৰকাৰ নাই। আহিছো, আমি বিচাৰি আছো তেতিয়া 350 টকা আৰু আপোনালোকৰ 152 চৰকাৰে আছিলে। নিজেই কৈছিলে যে 350 টকা দিম বুলি এতিয়া ক'ত গ'ল এই প্ৰতিশ্ৰুতি আপুনি পৌৰসভাত আৰামত লেট্ৰিন আছে হাগিব পাৰে যেতিয়া মাইকী মানুহবিলাকে ৰাস্তাত যে হাগিব আৰু পেচাব কৰিবৰ কাৰণে য'তে ত'তে ঘূৰি ফুৰে তেতিয়া আপুনি নাচায় নেকি আপুনি পেচাব দিছে বা বুজি পাইছো, বুজি পাইছো, সমস্যা মৰিয়নি আছে। জাকত জিলাকা নেকি? ঠিক আছে, কোনে ঠিক ক'লে আছে। মৰিয়নি মই জাকত বুজি পাইছো, জিলিকা? সমস্যা কোন আছে, মূৰ্খই ক'ব সমস্যা আছে। মৰিয়নি ঠিক আছে, জাকত ঠিক আছে, জিলিকা? ঠিক আছে, হ'ব, আমি হ'ব। নামাৰো হ'ব, কেতিয়াও হ'ব, হ'ব, মই শেষ কৰিম যিহেতু আপোনাৰ শেষ কৰিম, অনুষ্ঠান শেষ কৰিম। আমাৰ গাঁৱৰ সমস্যা আছে আচলতে ডেভেলপমেণ্ট নাই হোৱা বুলি নকওঁ হৈছে কিন্তু ইয়াতো আমাৰ কিছুমান প্ৰশ্ন হৈ ৰৈছে চাব বিভিন্ন কনষ্ট্ৰাকশ্যন হৈ আছে বিভিন্ন দেশত কিন্তু তাত চাবলৈ মানুহ নাই যিবিলাক ঠিকাদাৰক দিছে আজি 5-6 বছৰলৈ এই কামবিলাক হৈ উঠা নাই ইয়াত আমাৰ প্ৰশ্ন হৈছে তেখেতলোকৰ কিবা মিলা মিলি আছে নেকি তাত যাব ৰাস্তা পদূলি আজি 2022ত উদ্বোধন কৰা আজি 26 সোমালে আজিলৈকে হোৱা নাই কিয় আজি আমাৰ গাঁৱৰ এৰিয়াবিলাকত ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপুনি চাবলৈ গ'লে PMY ঘৰ দিছে আপোনালোকে PMM ঘৰ দিছে আমি ধন্যবাদ জনাইছোঁ কিন্তু আজি ডেটলৈকে তেখেতলোকে সেই ঘৰবিলাকত দৰ্জা নাই খিৰিকী নাই কিয় সেইবিলাক আমাৰ প্ৰশ্ন হৈ ৰৈছে কিন্তু এইবিলাকত আমি ধিক্কাৰ দিছোঁ আপোনালোকৰ যথেষ্ট অৱহেলা হৈছে এইটো আমাৰ CM মই দুটা কথা উত্তৰ দিছোঁ প্ৰশ্ন হৈ ৰৈছে ৰাস্তা আৰু PMY ঘৰ আমাৰ 3টা কেটাগৰীত পইচা পায় প্ৰথম ইনষ্টলমেণ্ট আহি সোমাব সেই ইনষ্টলমেণ্টত লিণ্টাৰলৈকে যদি সম্পূৰ্ণ কৰে তেতিয়াহ'লে আমাৰ ৱাৰ্ড মেম্বাৰসকলে গৈ আমাৰ ফটো উঠাব জিঅ' টেকিং কৰিব তাৰপিছত এইটো আমি আপলোড কৰিম ছেকেণ্ড ইনষ্টলমেণ্ট সোমাব তাৰপিছত ছেকেণ্ড ইনষ্টলমেণ্ট সোমাই যেতিয়া গোটেই ঘৰটো কমপ্লিট কৰিব তেতিয়া আমি গৃহপ্ৰৱেশ কৰাই মেলি আমি থাৰ্ড ইনষ্টলমেণ্ট দিম দেই এতিয়া কি হয় কিছুমানে পইচা পোৱাৰ লগে লগে কোনো বেয়া পাব নালাগে মই কথা কৈছোঁ কিছুমানে ফাৰ্ষ্ট ইনষ্টলমেণ্ট সোমোৱাৰ লগে লগে ঘৰত ফ্ৰিজ কিনিব কালাৰ টিভি কিনিব মোবাইল ভাঙি গৈছে মোবাইল কিনিব তো তেওঁলোকে পইচাটো লগাই মেলি ঘৰটো বনাব নোৱাৰে তেতিয়া আমাৰ জিঅ' টেকিং নহয় ছেকেণ্ড ইনষ্টলমেণ্টটো নোসোমায় কিন্তু এইটো কথা আপুনি স্বীকাৰ কৰিব লাগিব এই দায়িত্বটো চৰকাৰৰ চৰকাৰে চাব লাগে এইটো চৰকাৰৰ ব্যৰ্থতা ঠিক আছে এটা টিভি ঠিক আছে মই শেষ কৰিম চিষ্টেমৰ বাহিৰে ৰেলগাড়ী পট্টিত চলিব ৰেলগাড়ী পট্টিৰ বাহিৰত নচলিব ৰেলগাড়ী ৰাস্তাত চলিব নোৱাৰে ৰেলগাড়ী ৰেল লাইনত চলিব লাগিব PMY ঘৰ বনাব গ'লে পইচা ল'ব গ'লে চিষ্টেমত আহিব লাগিব চিষ্টেমত নাহিলে PMY ঘৰৰ পইচা নাপায় নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব সমাজৰ উন্নয়ন কৰিম বুলিয়ে চৰকাৰ এখন গাদী লৈ আহে আৰু সেইটো তেওঁলোকৰ নৈতিক দায়িত্ব আমাৰ আন্তঃগাঁথনিকে আৰম্ভ কৰি বিভিন্নখিনি সমস্যা সমাধান কৰাটো আৰু তাৰ কাৰণে এটা টাইম ফ্ৰেমো তেওঁলোকে ৰাখে যে 5 বছৰৰ ভিতৰত আমি এইখিনি কাম কৰিম এতিয়া কামখিনি কৰাৰ লগে লগেই ক'ৰবাত যদি ভুল ভ্ৰান্তি কিবা যদি নীতি দুৰ্নীতি হৈছে সেইখিনি চোৱা চিতা কৰাৰ কাৰণে সমস্ত ছিষ্টেমটো কিন্তু চৰকাৰ হাতত আছে সেইখিনি মই ভাবোঁ এখন চৰকাৰে চাব লাগে এইকাৰণে কাৰণ চৰকাৰে বহুত হাজাৰ কোটি টকা এটা আঁচনিত বিনিয়োগ কৰে তাৰ ফলাফলখিনি ৰাইজে পাইছে নে পাইছে আমি যেতিয়া কৈ থাকোঁ যে মই এই কামটো অমুকৰ কাৰণে কৰিছোঁ মানুহজনে বেনিফিটটো পাইছেনে নাই আজিৰ পৰা বহু বছৰ আগতে কোনোবা এজন প্ৰধানমন্ত্ৰীয়ে কৈছিল যে আমি কেন্দ্ৰৰ পৰা ইমান টকা পঠালে আমাৰ মানুহে ইমান টকাহে পায় তাৰমানে মাজত দুৰ্নীতি চৰকাৰীভাৱে হয় আমিতো সাধাৰণ মানুহে এইখিনি পইচা চুই নাপাওঁ তো এতিয়া চৰকাৰীভাৱে এটা দায়িত্ব আহি পৰে যে সেই টকাটো তো কথাটো হৈছে কি আমাৰ বিজেপি আমত হোৱা নাই এইটো মই চৰকাৰৰ কথা এটা কৈছোঁ মই কাৰোবাক দুখ দি কথাটো কোৱা নাই সেইকাৰণে মোক কাউণ্টাৰ দিয়াৰ কোনো প্ৰয়োজন নাই মই কোনো দলৰ হৈ ৰিপ্ৰেজেণ্ট ইয়াত নাই কৰা মৰিয়নিৰ নিৰ্বাচনী সমীকৰণটো কেনেধৰণৰ হ'ব মই আপোনাক সেই কথাটোকে ক'ব বিচাৰিছোঁ যে সাম্প্ৰতিক যিটো মৰিয়নি সমষ্টিৰ পৰিৱেশ আগতে পুৰণি মৰিয়নি সমষ্টি বেলেগ আছিল আমি একেষাৰে ক'ব পাৰোঁ যে এনেকৈ ধৰণৰ এটা ৰিজাল্ট এইবুলি আমি পাবলৈ সক্ষম হ'ম কিন্তু আমি যদি সমীক্ষালৈ চাওঁ আমাৰ ভিতৰুৱা সমীক্ষাৰ পৰা তেতিয়া মৰিয়নি সমষ্টিবাসী একাংশ শিক্ষিত লোক ক'ৰবাত অসন্তুষ্ট হৈছে নেকি না চাওক শিক্ষিত বুলি নহয় মানুহৰ আপুনি যিটো অসন্তোষ সেইটো শিক্ষা আৰু অশিক্ষাৰ সৈতে সম্পৰ্ক নাই তেওঁ কি পাইছে কি আশা কৰিছিল আৰু কি নাপালে তাৰ ওপৰত নিৰ্ভৰ কৰিব বহু মানুহে আঁচনি পোৱাৰ পিছতো ভোট দিবলৈ নাযায় বহু মানুহ আছে ঘৰ পাই গ'ল কিন্তু ভোটটো দিবলৈকে নাহিল তাৰ অৰ্থ এইটো নহয় যে তেওঁ অসন্তোষ ভোট দিয়াৰ যিটো প্ৰক্ৰিয়া বা ভোট দিয়াৰ যিটো পেটাৰ্ণ সেইটো আৰু আঁচনি পোৱা নোপোৱাৰ মাজত নিৰ্ভৰ নকৰে কিন্তু মানুহে সদায় এখন সবল চৰকাৰ কামনা কৰে কেতিয়াও যৌথ চৰকাৰ বা বহুদলীয় এখন চৰকাৰ আজিৰ তাৰিখত মানুহে আশা নকৰে আৰু অসমৰ মানুহ এইটো ক্ষেত্ৰত কিন্তু বহুত সচেতন এতিয়া যদি মৰিয়নি সমষ্টিলৈ আহোঁ মৰিয়নি সমষ্টিবাসী ৰাইজে আপোনাকে যদি সুধো কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে চাওক এটা বস্তু
একদম খুব অনস্বীকাৰ্য যে মৰিনী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী এই ক্ষেত্ৰত যথেষ্ট সক্ৰিয় তেওঁ প্ৰতি ঘৰ মানুহত বিভিন্ন সময়ত যায় যিটো কাৰণে মানুহজনে কাম কৰিছে নকৰিছে সেই বিষয়টো নহয় তেওঁ কিন্তু বিশ্বাস কৰে বা মৰম কৰে সেইকাৰণে ভোটটো দিয়ে তাৰ বাবে আমিও ধন্যবাদ আমি তেওঁক সদায় জনাওঁ কাৰণ আমিও তেওঁ বিভিন্ন ক্ষেত্ৰত আমি ওচৰে পাজৰে থাকোঁ কিন্তু বিষয় সেইটো নহয় বিষয় যেতিয়া আপুনি এতিয়া সমষ্টিৰ এটা এলেকা বেলেগ ধৰণে হৈছে মানুহৰ তেওঁলোকৰ কি ধৰণৰ মানসিকতা আছে বা কি ধৰণৰ বিচাৰ বিবেচনা সেইখিনিও তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু তেওঁৰ প্ৰতিপক্ষৰ ৰূপে কোন আহিব যদিহে খুব স্বাভাৱিক আমি যদি এটা কথা এটা ভাবি ল'ব পাৰোঁ যে কংগ্ৰেছৰ কোনোবা এজন ব্যক্তি আৰু বিজেপি তো স্বাভাৱিকতে তেওঁলোক দুজনৰ মাজতেই যুদ্ধ এখন হ'ব আৰু খুব আমি যেতিয়া এটা ধাৰণা কৰিব পাৰোঁ যে সৰ্বানন্দ সোণোৱালৰ পিছতেই অসমত এটা নতুন পৰিৱেশ সূচনা হৈছিল আৰু এই যে চাহ বাগিচাৰ ৰাস্তা পদূলিৰ কথা কৈছে আজি সকলোৱে কওক যে তেতিয়া সেইখিনি আধাৰশিলা হৈছিল আৰু যথেষ্ট ৰাস্তা পদূলি বনিছিল তপন গগৈ ডাঙৰীয়া তেতিয়া সাংসদ ৰূপে আছিল আৰু এই যে আমাৰ জল জীৱনৰ মিছনৰ আঁচনিবিলাক কামবিলাকো তেতিয়া আৰম্ভ হৈছিল আৰু তাৰ পৰৱৰ্তী যিটো উন্নয়নৰ ধাৰা সেইটো ক্ৰমাগত অৱস্থাত আছে আজি কিন্তু গাঁৱৰ চুকে কাণে ৰাস্তা হৈছে এনেকুৱা এটা ঠাইটোৰ ৰাস্তা হৈছে য'ত ৰাস্তাটোৰ হয়তো প্ৰয়োজনো নাছিল কিন্তু এই ক্ষেত্ৰত মৰিয়নিত অকণমান স্থবিৰ হৈছে নেকি নহয় চাওক স্থবিৰতাৰ কথাটো নহয় কিন্তু শেহতীয়াভাৱে আমি কিছুমান দেখিছোঁ যে ঠিকাদাৰে ৰাস্তাটো লৈছিল কৰি আছে কিন্তু তাৰ যিটো বেনিফিট মই কেতিয়া পাম যেতিয়া ৰাস্তাটো মই ব্যৱহাৰযোগ্য কৰি দিব সেইটো নহৈছে আৰু সেই কথাষাৰ আচলতে কোনে চাব লাগিব চৰকাৰী কোনোবা পক্ষ তাত থাকে তেওঁলোকেতো চোৱাৰ তাত প্ৰয়োজনীয়তা আছিল আমি সাধাৰণ মানুহে ক'বহে পাৰিম যে এই বস্তুটো হোৱা নাই আমি ক'বলৈ যোৱাৰ লগে লগে ভাবে কি জানি তেওঁ চান্দা কিবা ধন টকা পইচা বিচাৰি এই কথাষাৰ প্ৰতিবাদ কৰিছে সাধাৰণতে সমষ্টি এটা উন্নয়নৰ ক্ষেত্ৰত সমষ্টি এটাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাইজেই আচলতে জনপ্ৰতিনিধিক ৰাইজেই যিহেতু সকলোখিনি ৰাইজেই ৰজা বুলি কোৱা হয়নে জনপ্ৰতিনিধিক ৰাইজে বিবেচনা কৰি ৰাইজে ভোট দি নেতা বনায় গতিকে অভিভাৱক নিশ্চয়কৈ সেই জনপ্ৰতিনিধিগৰাকী প্ৰদীপ দা কৰণীয় আছে আগন্তুক কাৰ্যকালত যদি দলে যোগ্য বিবেচনা কৰি প্ৰাৰ্থিত্ব প্ৰদান কৰে আমি এতিয়াও যিহেতু আনুষ্ঠানিকতা বাকী আছে আমি ক'ব নোৱাৰোঁ সেই কথা গতিকে মৰিয়নি সমষ্টিৰ উন্নয়ন সাধন হওক সেয়া আমি কামনা কৰিছোঁ আৰু সকলোকে নিৰ্বাচনৰ যিসমূহ প্ৰাৰ্থী অৱতীৰ্ণ হ'বলৈ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰিয়নি সমষ্টিৰ বাবে সকলোৰে দৃষ্টি নিবদ্ধ থকা এটা সমষ্টি যুঁজ আকৰ্ষণীয় হ'ব চৰ্চাত থকা এটা সমষ্টি গতিকে মৰিয়নি সমষ্টিৰ এই যুঁজখনলৈ সকলোৰে দৃষ্টি নিবদ্ধ থাকিব আমাৰো থাকিব আমি পৰৱৰ্তী সময়ত আকৌ অনুষ্ঠান কৰিম আকৌ উন্নয়ন হৈছে নে নাই সমস্যা সমাধান হৈছে নে নাই একেখিনি মানুহৰ পৰা আকৌ মতামত ল'বলৈ আমি চেষ্টা কৰিম আজিৰ অনুষ্ঠান মৰিয়নি সমষ্টিৰ পৰা ইমানতে সমাপ্ত কৰিছোঁ এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ